আজিৰ দিনটোত অসমৰ আটাইতকৈ ডাঙৰ মাটি দালাল কোন কোন বাৰু মই মুখ্যমন্ত্ৰীক নিজে কৈছিলোঁ মোৰ লগত চাগে মুখ্যমন্ত্ৰী আজিকালি হেৰিটো হোৱাটছআপৰ হেৰিটো কাটি দিয়ে নাইকিয়া কৰি দিয়ে তাৰপৰা মই নিজে কৈছিলোঁ যে অসমৰ আটাইতকৈ ডাঙৰ মাটি দালালটোৰ নাম এইটোৰ নাম কি কি আছিলে এইটো ছয়গাঁও এইটো কি নাম এইটো কি জৈন এইটো পংকজ জৈন কি নাম পুতু অসমৰ আটাইতকৈ ডাঙৰ মাটিৰ দালালটোৰ নাম পুতু মই কৈছিলোঁ যে পুতুক আপুনি নধৰে কেলে পুতুক ধৰিলেহে মই মাটিৰ দালালক ধৰা বুলি গম পাম গোটেই দক্ষিণ কামৰূপৰ গোটেই মাটিগাল পুতুৱে খাই পেলালে কেলে পুতুক নধৰে এইটো কওকচোন বাৰু মুখ্যমন্ত্ৰীৰ সমষ্টিৰ আৰু এটা ডাঙৰ মাটি দালাল হ'ল কনক ডেকা পংকজ জৈন পুতু আৰু কনক ডেকা এই দুটা মানুহক এবাৰ ধৰকচোন মুখ্যমন্ত্ৰীয়ে মই চাওঁ এই দুটাক জেলত দিয়ক দেখে চাম আটাইতকৈ অসমীয়া মানুহৰ মাটি কাঢ়ি লোৱা মানুহ এইকেইটা এতিয়া মুখ্যমন্ত্ৰীৰ পাৰ্টিতে GMDৰ অধ্যক্ষজনৰ নাম কি নাৰায়ণ ডেকা কোন মাটিৰ দালাল বিজেপিৰ মেইন মানুহ তাৰপিছত আকৌ কি এই যে ফণী তালুকদাৰ মাটিৰ দালাল হয়নে নহয় এই মাটিৰ দালালবিলাক গোটেইবিলাক বিজেপিৰ মানুহ তো এই ডাঙৰ ডাঙৰ মাটিৰ দালালকেইটা যিবিলাকে পলিটিচিয়ানক মাতি দিয়ে ডাঙৰ ডাঙৰ উদ্যোগপতিক মাতি দিয়ে সিহঁতক ৰক্ষণাবেক্ষণ দি সৰু সৰু কেইজনমানক এনেকৈ ধৰি এই নাটক বন্ধ কৰিব লাগে আৰক্ষী আৰু চৰকাৰ যেতিয়া নিজে মাটিৰ দালাল হয় আৰক্ষী আৰু চৰকাৰৰ মুৰব্বী যেতিয়া নিজে মাটিৰ মালিক হয় অসমৰ আজিৰ দিনটোৰ আটাইতকৈ ডাঙৰ মাটিৰ মালিক কোন বাৰু অসমৰ মুখ্যমন্ত্ৰীৰ পৰিয়াল হয়নে নহয় তেতিয়াহ'লে সেই মুখ্যমন্ত্ৰীয়ে যদি মাটিৰ দালালৰ এগেইনষ্টত কিবা একশ্যন ল'ম বুলি ক'লে পৃথিৱীত কোনোবাই বিশ্বাস কৰিব নেকি এইটো গছত গৰু উঠা কথা হয়নে নহয় হুলুঙাৰে কাণ খজোৱা বুলি আমাৰ অসমীয়াত এটা কথা আছে নে নাই হুলুঙাৰে কাণ খজোৱা কথা হয়নে নহয় কওকচোন হেৰ' তোমালোকৰ পৰিয়ালৰ এগেইনষ্টতে আটাইতকৈ বেছি মাটি দখলৰ অভিযোগ আছে উত্তৰ গুৱাহাটীলৈ এবাৰ গৈ চাওকচোন আপোনালোকে আমিন গাঁৱলৈ কিমান মাটি কাৰ দখলত কোনে কিমান লৈছে এটা তাকে হিচাপ লওকচোন আজিৰ দিনটোত অসমৰ আটাইতকৈ ডাঙৰ মাটি দালাল কোন কোন বাৰু মই মুখ্যমন্ত্ৰীক নিজে কৈছিলোঁ মোৰ লগত চাগে মুখ্যমন্ত্ৰী আজিকালি হেৰিটো হোৱাটছআপৰ হেৰিটো কাটি দিয়ে নাইকিয়া কৰি দিয়ে তাৰপৰা মই নিজে কৈছিলোঁ যে অসমৰ আটাইতকৈ ডাঙৰ মাটি দালালটোৰ নাম এইটোৰ নাম কি কি আছিলে এইটো ছয়গাঁও এইটো কি নাম এইটো কি জৈন এইটো পংকজ জৈন কি নাম পুতু অসমৰ আটাইতকৈ ডাঙৰ মাটিৰ দালালটোৰ নাম পুতু মই কৈছিলোঁ যে পুতুক আপুনি নধৰে কেলে পুতুক ধৰিলেহে মই মাটিৰ দালালক ধৰা বুলি গম পাম গোটেই দক্ষিণ কামৰূপৰ গোটেই মাটিগাল পুতুৱে খাই পেলালে কেলে পুতুক নধৰে এইটো কওকচোন বাৰু মুখ্যমন্ত্ৰীৰ সমষ্টিৰ আৰু এটা ডাঙৰ মাটি দালাল হ'ল কনক ডেকা এই দালালকেইটাই মুখ্যমন্ত্ৰীক কিমান মাটি যোগাযোগ কৰি দিছে সেইটো এবাৰ খবৰ লওকচোন আপোনালোকে নিজে কেলে নধৰে পংকজ জৈন পুতু আৰু কনক ডেকা এই দুটা মানুহক এবাৰ ধৰকচোন মুখ্যমন্ত্ৰীয়ে মই চাওঁ এই দুটাক জেলত দিয়ক দেখে চাম আটাইতকৈ অসমীয়া মানুহৰ মাটি কাঢ়ি লোৱা মানুহ এইকেইটা এতিয়া মুখ্যমন্ত্ৰীৰ পাৰ্টিতে GMDৰ অধ্যক্ষজনৰ নাম কি নাৰায়ণ ডেকা কোন মাটিৰ দালাল বিজেপিৰ মেইন মানুহ তাৰপিছত আকৌ কি এই যে ফণী তালুকদাৰ মাটিৰ দালাল হয়নে নহয় এই মাটিৰ দালালবিলাক গোটেইবিলাক বিজেপিৰ মানুহ তো এই ডাঙৰ ডাঙৰ মাটিৰ দালালকেইটা যিবিলাকে পলিটিচিয়ানক মাতি দিয়ে ডাঙৰ ডাঙৰ উদ্যোগপতিক মাতি দিয়ে সিহঁতক ৰক্ষণাবেক্ষণ দি সৰু সৰু কেইজনমানক এনেকৈ ধৰি এই নাটক মুখ্যমন্ত্ৰীয়ে বন্ধ কৰিব লাগে মুখ্যমন্ত্ৰীৰ ঘৰখন এইখনেই হ'ল আটাইতকৈ ডাঙৰ মাটিৰ অভিজ্ঞতা